নমস্কাৰ আমি সকলোলৈকে স্বাগতম জনাইছোঁ ইতিমধ্যে আমি সকলোৱে এটা কথা গম পাইছোঁ আমি ইতিমধ্যে দশমমানৰ যেটো ব্যাকৰণৰ যেটো শাখা আমি ব্যাকৰণ সন্দৰ্ভত আলোচনা কৰি আছোঁ তোমালোকৰ ব্যাকৰণত এটা বিষয় আগৰে পৰা আহি থাকে সেইটো বিষয় হৈছে ভাৱ সম্প্ৰসাৰণ কৰা সম্প্ৰসাৰণ মানে আমি সকলোৱে এটা কথা জানো বহল কৰি পেলোৱা তোমাক চুটি বাক্য এটা দিলে বহল কৰি দিয়া আচলতে কি হয় চুটি বাক্য এটা তোমাক যেতিয়া দি দিয়া হয় চুটি বাক্যটো তুমি পঢ়ি লোৱাৰ পাছত তুমি যিখিনি তোমাৰ অনুভৱ সেইখিনি তুমি নিজৰ অনুভৱৰ মাধ্যমেৰে তুমি তাক বহল কৰি লৈ যাব পাৰা সেইটো ইমান বেছি অসুবিধা নাথাকে ভাৱ সম্প্ৰসাৰণ আবেদন প্ৰতিবেদন এনেধৰণে 4 নম্বৰ আহে যিকোনো এটা কৰিলে হয় মই আগতে কথাটো কৈছোঁ কিন্তু যোৱা বছৰৰ পৰা 2024 চনৰ পৰা 2024 বৰ্ষৰ পৰা ব্যাকৰণত এটা নতুন বিষয় অন্তৰ্ভুক্ত হোৱা দেখিবলৈ পোৱা গৈছে এইটো আগতে আহিছিল যেতিয়া আজিৰ পৰা কেইবাবছৰ আগত যেতিয়া 9-10 একেলগে মেট্ৰিক পৰীক্ষা হৈ আছিলে অসমীয়া প্ৰশ্ন কাকত যেতিয়া 3খন পৰীক্ষাৰ্থীয়ে 3খন অসমীয়া প্ৰশ্ন কাকতৰ পৰীক্ষা দিবলগীয়া হৈছিলে তেতিয়া এনেকুৱা ধৰণৰ বিষয়বোৰ আহিছিল 2024 চনত কিন্তু পুনৰ এই বিষয়টো অন্তৰ্ভুক্ত হোৱা দেখিবলৈ পোৱা গ'ল প্ৰশ্ন কাকতত গতিকে সেইটো হৈছে সাৰাংশ লিখন এটা কথা মন কৰিবা ভাৱ সম্প্ৰসাৰণ মানে হৈছে বিষয়টো বহল কৰি পেলোৱা আৰু সাৰ অংশটো হৈছে বা সাৰাংশ লিখন হৈছে তুমি বিষয়টো চুটি কৰি পেলোৱা এতিয়া চুটি বাক্য এটাক বহল কৰিবলৈ যিমানখিনি উজু বুলি আমি ভাবো কথাটো বুজিলে বিষয়বস্তুটো বুজিলে আমি নিজৰ অনুভৱ আৰু আবেগেৰে নিজৰ যিমানখিনি আমি কথা ঢুকি পাওঁ চিন্তা কৰি সেই কথাখিনিৰে তুমি বিষয় এটা বহল কৰি দিবলৈ যেনেকৈ সহজ ঠিক তেনেধৰণে কোনোবা এজন বিশেষ পণ্ডিত লোকৰ কোনোবা এজন বিশেষ বিদ্বান লোকৰ এটা বিশেষ প্ৰবন্ধৰ যেতিয়া তোমাক এটা পেৰাগ্ৰাফ তুলি দিব এটা দফা যেতিয়া তুলি দিব সেই কথাটো তুমি চুটি কৰি দিয়াত উপযুক্ত শব্দ আৰু উপযুক্ত বাক্যৰ জৰিয়তে তুমি চুটি কৰাৰ ক্ষেত্ৰত কিন্তু ইমান সহজ নহয় যিহেতু তোমালোকক সাৰাংশ লিখন মন কৰিবা চুটি কৰিব লাগে সাৰাংশ লিখন যেটো তোমালোকৰ চেপ্টাৰ দিয়া হৈছে যেটো বিষয় তোমালোকৰ অন্তৰ্ভুক্ত কৰি দিয়া হৈছে সেই সাৰাংশ লিখনত বিশেষ পণ্ডিত লোকৰ একোটা প্ৰবন্ধৰ টুকুৰাহে তোমালোকক দিব কেতিয়াবা কবিতাও দিয়া দেখা যায় আগৰ কোৱেশ্চন পেপাৰ বিলাকত বিভিন্ন ধৰণৰ কবিতাবিলাকৰ কথা আছিল গতিকে সেই কবিতাবোৰ লিখিবলৈ আৰু জটিল কবিতাবিলাকৰ এটা ধৰি লোৱা তুমি স্তবক দি দিলে সেই স্তবকটো তুমি কবিজন কোনজনে লিখিছে বা কবিতাটো হাজাৰ বিজাৰ কবিতা আছে তুমি কোনটো কবিতা তুলি দিছে তেনেকৈ লিখিবলৈ ইমান সহজ আচলতে নহয় গতিকে যোৱাবাৰ প্ৰবন্ধৰ টুকুৰাই দিছে সত্যনাথ বৰাৰ প্ৰবন্ধৰ টুকুৰা এটা দিছে দফা এটা ঠিক তেনেধৰণে আমিও তেনেধৰণে কিন্তু পৰীক্ষাত যিহেতু আহিবই বিষয়বস্তুটো আমি কেনেধৰণে আগবাঢ়িম ইংৰাজীত তোমালোকে এটা বিষয় কৰিছা পেছেজ ৰাইটিং তোমালোকে সকলোৱে লিখিছা চাগে পেছেজ ৰাইটিঙত যেনেধৰণে তোমাক এটা পেৰাগ্ৰাফ দি দিলে তলত কেইটামান কুৱেশ্যন দি দিলে তোমাৰ কিন্তু আনচাৰটো সেই পেৰাগ্ৰাফটোতে থাকে তুমি খালি কি কৰিব লাগে তাৰ পৰা তুমি উত্তৰটো উলিয়াই তুমি ইয়াত লিখিব লাগে গতিকে সেই বস্তুটো যেনেধৰণে পঢ়ে ঠিক তেনেকুৱা ধৰণৰ প্ৰশ্ন নিদিয়ে এতিয়া অসমীয়াত সাৰাংশ লিখনৰ বিষয়টো হৈছে তোমাৰ ডাঙৰ দফা এটা দি দিব তুমি চুটি কৰিব লাগে আমি উদাহৰণ কেইটামান তোমালোকলৈ আগবঢ়াম আৰু ঠিক তেনেধৰণে অন্যান্য ব্যাকৰণৰ কিতাপ নিশ্চয় তোমালোকৰ আছে তাতো সাৰাংশ লিখনৰ ভিন্ন আৰ্হি তোমালোকক দিয়া আছে সেই বস্তুখিনি তোমালোকে অলপ ওচৰত চাবা কিন্তু এটা কথা মন কৰিবা সাৰাংশ লিখন এই টুকুৰাটোৱে যে আহিব সেইটো তুমি মানি ল'ব নোৱাৰিবা যিহেতু সাৰাংশডোখৰ তুমি যিডোখৰ টুকুৰা দিব তুমি ভাল ধৰণে পঢ়িব লাগিব 2 নম্বৰ আহিব বেছি নাহে কিন্তু তুমি ভাল ধৰণে পঢ়ি লৈ সেই অংশটোৰ পৰা তুমি কি বুজিলা তুমি যেটো কথা বুজিলা হেতুকে তুমি 2 বা 3টা বাক্যৰ ভিতৰত সাৰাংশখন লিখি থৈ আহিব লাগে গতিকে আমি উদাহৰণ স্বৰূপে কেনে ধৰণে ব্যৱহাৰ কৰিছো এবাৰ যাম প্ৰথমটো কলে আমি 2টা সাৰাংশ লিখি দিয়াৰ ব্যৱস্থা কৰিছো ইয়াত উদ্গতিৰ পথত বহুত ফুলজেং আছে আকাংক্ষাৰ সুকাৰাগিত পৰি মতলিয়া নহলে কোনেও তালৈ বেগতে আগ নাবাঢ়ে আমি কি কৈছে তুমি যদি চোৱা উদ্গতিৰ পথত বহুত ফুলজেং থাকে উদ্গতি মানে আমি জীৱনত উত্তৰণ কৰা আগবাঢ়ি যোৱা প্ৰগতিৰ দিশে ধাৱমান হোৱা জীৱনত আমি প্ৰাপ্য বস্তুটো পাবলৈ আমি যি ধৰণে সংগ্ৰাম কৰো আমি তেনে ধৰণে জীৱনটোক আমি উন্নতিৰ শিখৰলৈ লৈ যাবৰ কাৰণে জীৱনটোত আমি কিবা এটা পাবৰ কাৰণে আমি যেটো পথৰে যাওঁ সেই পথটো আচলতে মসৃণ নহয় মসৃণ এই কাৰণে নহয় জীৱনত তুমি কিবা এটা বস্তু পাবলৈ যোৱাৰ লগে লগে তুমি যদি আমি যদি পৃথিৱীত প্ৰতিটো বস্তু যেটো পাবলৈ মন যোৱা বস্তুটো যদি আমি হঠাতে হাততে পালোহেতেন তেতিয়াহলে মানুহৰ জীৱনত সুখ আৰু দুখৰ কোনো মূল্যই নাথাকিলেহেতেন আমি প্ৰাপ্য বস্তুৰ পৰা কেতিয়াবা বঞ্চিত হওঁ আৰু সেই প্ৰাপ্য বস্তু পাবৰ কাৰণে তাৰ ওচৰ চাপিবৰ কাৰণে আমি সংগ্ৰাম আৰু সংঘৰ্ষ কৰোঁ সেইকাৰণে কোৱা হৈছে যে উদ্গতিৰ পথত ফুলজেং বহুত আছে তুমি যেটো কাম তুমি জীৱনটো তুমি যেনে ধৰণে লৈ যাব খুজিছা যি দিশেৰে তুমি ধাৱমান হৈছা সেই ক্ষেত্ৰত তুমি সদায় এটা কথা
লক্ষ্য কৰিব লাগিব তোমাৰ জীৱন যাত্ৰা কেতিয়াও মসৃণ নহয় তুমি সেই মসৃণতাৰ দিশেৰে বিপৰীতে তুমি কিন্তু সদায় আগবাঢ়ি গৈ থাকোতে তুমি বিভিন্ন ধৰণৰ কণ্টকৰ মাজেৰে কাইটৰ মাজেৰে সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজেৰে যাব লগা হয় আৰু কৈছে আকাংক্ষাৰ চোকা ৰাগিত পৰি মতলীয়া নহলে কোনেও তালৈ বেগতে আগ নাবাঢ়ে আকাংক্ষাৰ চোকা ৰাগিত ৰাগ মানে নিচা এতিয়া হৈছে আমি জীৱনত আমি এনেকুৱা বহুত মানুহ দেখিছো যে তোমালোকে উদ্যোগী হোৱা পাঠটোতো পাইছা জীৱনত সকলো মানুহে কাম কৰে জীৱনত সকলো মানুহে একোজন উদ্যোগী ব্যক্তি আচলতে কি হৈছে আমি জীৱনত প্ৰতিজন মানুহে কাম কৰো কিন্তু আমাৰ পাৰ্থক্যটো ক'ত আচলতে আমি কিছুমান আমাৰ সমাজত এনেকুৱা মানুহ আছে যে দুৰ্দান্ত গতিৰে কাম কৰিছে কাম কৰিবলৈ তেওঁ নিজে দৃঢ় প্ৰতিজ্ঞ হৈছে কিন্তু যেতিয়া কামটোত তেওঁ অকণমান পৰাজয় দেখাৰ লগে লগে তেওঁ পিছ হুকি গুচি আহে আৰু কিছুমান এনেকুৱা মানুহ আছে যে তেওঁ বাৰে বাৰে যেতিয়া বাৰে বাৰে অসফল হৈছে তেওঁ বাৰে বাৰে বিফলতাৰ মাজেৰে তেওঁ যাব লগা হৈছে তথাপিও কিন্তু তেওঁ মনত কি কৰিছে এইটো ভবা নাই যেতিয়ালৈকে সফল নহয় তেতিয়ালৈকে তেওঁ সেই কামটোত কিন্তু লাগি আছে সেইটোকে কৈছে আকাংক্ষাৰ চোকা ৰাগিত যিসকলৰ ইচ্ছা আছে যিসকলৰ আকাংক্ষা আছে যিসকলে জীৱনটো নিজকে সুন্দৰভাৱে গঢ়ি তুলিবলৈ অনন্য প্ৰয়াসেৰে আগবাঢ়ি যাব পাৰে সেই ৰাগিটো যদি কাৰোবাৰ আছে সেই আকাংক্ষাটো যদি কাৰোবাৰ আছে সেই নিচাটো যদি কাৰোবাৰ আছে তেতিয়াহ'লে কিন্তু তেওঁ কি কৈছে বেগতে যদি আকাংক্ষা ৰাগিত থাকে মতলীয়া যদি হ'ব নোৱাৰে তেতিয়াহ'লে তেওঁ বিফলতাৰ ওচৰলৈ যাবলৈ ভয় কৰিব তেওঁ সেই কামটো কৰিব নোৱাৰে উদ্গতি কৰি ডাঙৰ হ'বলৈ সকলো মানুহৰ মনত এটা অথিৰ ধুঁৱলি অনিশ্চিত ৰকমৰ বাঞ্ছা আছে উদ্গতি কৰি ডাঙৰ হ'বলৈ প্ৰতিজন মানুহে জীৱনক কল্পনা কৰে কেনেধৰণে উচ্চ শিখৰলৈ যোৱাৰ কল্পনা কৰে প্ৰতিজন মানুহে জীৱনত সফল হোৱাৰ কল্পনা কৰে প্ৰতিজন মানুহে জীৱনত অনন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে মানুহে সাংঘাতিক ধৰণে কি কৰিছে আগবাঢ়িব খোজে প্ৰতিজন মানুহৰ সেই সপোনটো আছে গতিকে উদ্গতি কৰি ডাঙৰ হ'বলৈ সকলো মানুহৰ মনত এটা অথিৰ ধুঁৱলি অনিশ্চিত ৰকমৰ বাঞ্ছা আছে প্ৰতিজন মানুহেই স্পষ্টকে নহলেও ধুঁৱলি কুঁৱলিকৈ কিন্তু জীৱনটো সুন্দৰভাৱে চাবলৈ কামনা কৰে আশা কৰে অথিৰভাৱে যিটো থিৰ নহয় স্থিৰ নহয় যিটো বস্তু কি হৈছে অলপ মানুহে অস্থিৰ হলেও ধুঁৱলি কুঁৱলিকে হলেও কিন্তু পৃথিৱীৰ প্ৰতিজন মানুহে উদ্যোগী হ'বলৈ নিজকে যত্ন কৰে কিন্তু ধুঁৱলি বাঞ্ছা মানুহৰ কেতিয়াও পূৰ নহয় কিন্তু এটা কথা তুমি সদায় মন কৰিব লাগে যে ধুঁৱলি যিটো বাঞ্ছা আমাৰ কি হয় ধুঁৱলি বাঞ্ছা কোনটো আমি কৈছো ধুঁৱলি কুঁৱলি মানে যিটো স্পষ্ট নহয় তুমি যদি জীৱনত আগবাঢ়ি যাবলৈ তোমাৰ ইচ্ছা আছে তুমি যদি জীৱনত উদ্গতি কৰি জীৱনটোক উত্তৰণ কৰিবলৈ ইচ্ছা আছে তুমি যদি জীৱনত সঁচা অৰ্থতে তুমি যেনে ধৰণে ভাবিছা তেনে ধৰণে যদি তুমি জীৱনটোক নিজকে গঢ় দি তুলি যদি তুমি আগবাঢ়ি যাবলৈ যত্ন কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি এটা দৃঢ় প্ৰত্যয় আৰু স্পষ্ট এটা আদৰ্শ স্পষ্ট এটা লক্ষ্যলৈ তুমি আগবাঢ়িব লাগিব যিসকল মানুহৰ লক্ষ্যটো যিসকল মানুহৰ ধাৰণাটো ধুঁৱলি কুঁৱলি হয় ধুঁৱলি কুঁৱলি স্পষ্ট নহয় স্পষ্ট নোহোৱা মানুহে কেতিয়াও জীৱনত উদ্গতি কৰিব নোৱাৰে উদ্গতিৰ বাঞ্ছা থিৰ নিশ্চিত আৰু বলিয়া হাতীৰ নিচিনা উদণ্ড হ'ব লাগে এতিয়া কৈছে উদ্গতিৰ বাঞ্ছা যদি তুমি সঁচাকে উদ্গতি কৰিব বিচাৰিছা তেতিয়াহ'লে মন তোমাৰ দৃঢ় হ'ব লাগিব তোমাৰ কৰ্তব্যৰ ক্ষেত্ৰত তুমি সদায় স্থিৰ হ'ব লাগিব আৰু কৈছে নিশ্চিত তুমি এই নিশ্চিত ধাৰণাটো তোমাৰ মনলৈ আনিবই লাগিব যে যেতিয়ালৈকে তুমি সফলতাৰ মুখ নেদেখা তেতিয়ালৈকে কিন্তু তুমি সেই কামৰ পৰা কেতিয়াও আঁতৰি নাহা যেতিয়ালৈকে তোমাৰ প্ৰাপ্যধিকাৰৰ পৰা প্ৰাপ্য তুমি যেতিয়ালৈকে পোৱা নাই তেতিয়ালৈকে সেই প্ৰাপ্য নোপোৱালৈকে তুমি আগবাঢ়ি যাব লাগিব উপনিষদত এটা কথা কৈছে উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্য বৰান্নি বোধত অৰ্থাৎ উঠা জাগা যেতিয়ালৈকে তুমি তোমাৰ প্ৰাপ্য বস্তু নোপোৱা তেতিয়ালৈকে তুমি হাৰ নামানিবা সেইকাৰণে কোৱা হৈছে যে যদি তুমি সঁচাকে উদ্গতি জীৱনত বিচাৰিছা তেতিয়াহ'লে তোমাৰ মনটো স্থিৰ হ'ব লাগিব অথিৰভাৱে তুমি জীৱনত উদ্গতি লাভ কৰিব নোৱাৰা তুমি কি হ'ব লাগিব নিশ্চিত হ'ব লাগিব সিদ্ধান্ত হ'ব লাগিব সেইটো কাম তুমি কৰিব পাৰিব লাগিব এই সিদ্ধান্তৰে তুমি আগবাঢ়ি যাব লাগিব আৰু বলিয়া হাতীৰ নিচিনা উদণ্ড হ'ব লাগিব বলিয়া হাতীৰ কথা আমি সকলোৱে জানো সাধাৰণতে আমি বিভিন্ন বাতৰিবিলাকত যে পাই থাকোঁ এটা কথা যে আমুকত যে এনেকৈ হাতীৰ উপদ্ৰৱ আমুকতকৈ এনেকৈ হাতীৰ নিচিনা এটা যদি প্ৰকাণ্ড জন্তু সঁচা অৰ্থতে বলিয়া হৈ যায় তেতিয়াহ'লে সি এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি মানুহ দুনু মাৰি একেবাৰে সি অনিষ্ট কৰি পেলাব আমি যদি ইতিবাচক দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে প্ৰতিজন মানুহে আমি জীৱনত পোৱা বস্তুটো পাবৰ কাৰণে সেই হাতীটোৱে যেনেকৈ নিজৰ কামৰ ক্ষেত্ৰত অলিয়া বলিয়া হৈ ঘূৰি ফুৰিব পাৰে ঠিক তেনেধৰণে তুমি তোমাৰ জীৱনত উদ্গতি লাভ কৰিবলৈ হ'লে যিকোনো প্ৰকাৰে বলিয়া মানুহৰ নিচিনাকে হ'লেও যিকোনো প্ৰকাৰে উদণ্ড তুমি একেবাৰে সমগ্ৰ শক্তিৰ জৰিয়তে কিন্তু তুমি নিজে দৃঢ় হ'ব পাৰিব লাগিব বলিয়া হাতীৰ বিষয়টো ইয়াত ইতিবাচক দৃষ্টিভংগীত ব্যৱহাৰ কৰা হৈছে
তেহে উদ্গতি পথৰ বিকট বাধাবোৰৰ সন্মুখীন হ'ব পাৰি। তেতিয়াহে তুমি সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজেৰে সংগ্ৰাম আৰু সংঘৰ্ষ দেখি যদি প্ৰতিকূল পৰিস্থিতি দেখি যদি কোনোবা পিছ হুঁকি আহিছে তেতিয়াহ'লে সেইজনে জীৱনত কোনোদিনে উন্নতিৰ মুখ দেখিব নোৱাৰে। আৰু যদি তুমি সঁচাকৈ উদ্গতি বিচাৰিছা তেতিয়াহ'লে সেই যিবিলাক বাধা সেই বাধাবিলাকৰ সন্মুখীন হ'বলৈ তুমি নিজকে দৃঢ়তাৰে থিয় কৰোৱাব পাৰিব লাগিব। এনেকুৱা উদণ্ড বাঞ্ছাকেই ওপৰত আকাংক্ষা বোলা হয়। আমি আকাংক্ষা শব্দটো ব্যৱহাৰ কৰোঁ, ইচ্ছা শব্দ ব্যৱহাৰ কৰোঁ, অভিপ্ৰায় শব্দ ব্যৱহাৰ কৰোঁ। আকাংক্ষা কোনটো? আকাংক্ষা সেই বস্তুটোৱে যেতিয়ালৈকে তুমি ভবা ধৰণে তুমি জীৱনটো গঢ় দি তুলিব পৰা নাই, সেই যেতিয়ালৈকে তুমি গঢ় দিব পৰা নাই কিন্তু তেতিয়ালৈকে তুমি অবিৰতভাৱে তুমি যাত্ৰা কৰা, তুমি ভবা ধৰণে জীৱনটো তোমাৰ গঢ় ল'ব, সেইটো হৈছে আকাংক্ষা। আমি আশা কৰোঁ সেইটো। উদ্গতিৰ দৃষ্টান্ত দেখিলে আৰু সেই বিষয়ে সদায় আন্দোলন কৰিলে মানুহৰ মনত তেনেবিধৰ আকাংক্ষাৰ উদ্গতি হয়। উদ্গতিৰ দৃষ্টান্ত দেখিলে, উদ্গতিৰ ভিন্ন উদাহৰণ আছে, দৃষ্টান্ত মানে হৈছে উদাহৰণ। আৰু কৈছে সেই বিষয়ে সদায় আন্দোলন কৰিলে, আন্দোলন শব্দটো আমি আন্দোলন শব্দটো পাইছোঁ। আন্দোলন বুলি ক'লে সাধাৰণতে আমাৰ এনেকুৱা এটা ধাৰণা হয় যে এই যে যেনেকৈ জিন্দাবাদ মুৰ্দাবাদ আমি চিঞৰোঁ, জোৰ লৈ যে হুলস্থুল কৰোঁ, সেইটো আন্দোলন নহয় আচলতে। যে তোমাৰ কি হৈছে, তুমি কিবা পাবৰ কাৰণে যিটো তোমাৰ তীব্ৰ প্ৰয়াস, এই তীব্ৰ প্ৰয়াসটোৰ তোমাৰ ভিতৰত আন্দোলিত হৈ ৰখাৰ যিটো তোমাৰ চেতনা, যিটো বৈপ্লৱিক চেতনা, সেই চেতনাটোক তুমি যেতিয়ালৈকে তুমি কিবা এটা ধৰণে তুমি জীৱনটো সজাই পৰাই তুলিবৰ কাৰণে তুমি অবিৰাম গতিত যিটো যত্নশীল যিটো প্ৰক্ৰিয়া, সেইটোক আচলতে আন্দোলন বুলি কোৱা হয়। তোমাৰ ভিতৰত সেই চেতনাটো সমগ্ৰ মুহূৰ্ততে আন্দোলিত হৈ থাকিব পাৰিব লাগিব। আৰু কৈছে মানুহৰ মনত তেনেবিধৰ আকাংক্ষাৰ উদ্ভৱ হয়। আৰু কৈছে উদ্গতিৰ যিসকলে আশা কৰে সেইসকলৰ মনত তেনেকুৱা ধৰণৰ এক আন্দোলনৰ সৃষ্টি হয়। মানুহৰ মনত দৃষ্টান্তৰ অদ্ভুত ক্ষমতা। মানুহে ভিন্ন উদাহৰণ লৈ আগবাঢ়ি যায়। তুমি মই যেনেকৈ জীৱনটো আগবাঢ়ি গৈ আছো, আমি যে কওঁ আমি এককভাৱে নিজে কৰিছোঁ, এইটো কাম মই নিজে কৰিছোঁ, আমি নিজে কৰিবলৈ আচলতে আমাৰ একোৱেই নাই। কিন্তু সঁচা অৰ্থতে আমি কি কৰিছোঁ, কেনেকৈ আগবাঢ়ি গৈছোঁ, সামাজিক অভিজ্ঞতাৰ পৰা আগবাঢ়ি গৈছোঁ। সমাজৰ সৰু বৰ ভিন্ন ধৰণৰ উদাহৰণ, ভিন্ন ধৰণৰ ঘটনা পৰিঘটনাৰ সৈতে, অভিজ্ঞতাৰ সৈতে আমি জীৱনটো আগবাঢ়ি গৈ আছোঁ। কোনো মানুহ আচলতে স্বয়ং নহয়, অকলে একো কাম কৰিব নোৱাৰে, ইজনে সিজনৰ হাতত ধৰিয়ে যায়। আৰু সেইকাৰণে কৈছে সমাজৰ ভিন্ন উদাহৰণ, ভিন্ন দৃষ্টান্ত, উদ্গতিৰ ভিন্ন দৃষ্টান্ত আছে। আৰু সেই দৃষ্টান্তসমূহ আমি অনবৰতে অৱলোকন কৰা উচিত। আৰু সেই দৃষ্টান্তবিলাকৰ অদ্ভুত ক্ষমতা আছে। যেনেকৈ দৃষ্টান্ত কোনবোৰ? অৰুণিমা সিনহাৰ সকলোৱে পঢ়িছে। অৰুণিমা সিনহাৰ যিটো দৃষ্টান্ত, সেই দৃষ্টান্তটো প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ল'বলগীয়া দৃষ্টান্ত। বহুত দৃষ্টান্ত আছে, মই তোমালোকে চিনি পোৱা ঠাউকতে এটা উদাহৰণ তোমালোকক দিছোঁ। যাৰ দুয়োটা ভৰি নাই, দুয়োটা ভৰি নোহোৱাৰ পাছত মাউণ্ট এভাৰেষ্টত 52 দিন খোজকাঢ়ি গৈ ওপৰলৈ, দুয়োটা ভৰি নোহোৱাৰ পিছত এজনী গাভৰু ছোৱালীয়ে মাউণ্ট এভাৰেষ্টত থিয় হ'ব পাৰে। তাতকৈ অধ্যৱসায় আৰু আকাংক্ষাৰ উদাহৰণ তোমালোকৰ বাবে কি হ'ব পাৰে? সেইকাৰণে কৈছে দৃষ্টান্তৰ অদ্ভুত ক্ষমতা, এটা উদাহৰণৰ অদ্ভুত ক্ষমতা আছে। সেই উদাহৰণবিলাকে আচলতে আমাক আমাৰ অন্তৰত জীপ ল'ব লাগে। আমি সেই দৃঢ় সিদ্ধান্তৰ মাজেৰে জীৱনটোক আগবঢ়াই লৈ নিয়াৰ প্ৰয়াস কৰিব লাগে। শস্য ক্ষেত্ৰত যেনেকৈ হালোৱাই হালৰ গৰুক আগুৱাই যাবলৈ খুচি দিয়ে, কাৰ্যক্ষেত্ৰতো দৃষ্টান্তই মানুহক উদ্গতিৰ পথত আগুৱাই যাবলৈ খুচি দিয়ে। আজিকালি গৰুহাল সাধাৰণতে নাই, তথাপি গৰুহালৰ বিষয়ে তোমালোকে সকলোৱে শুনিছা। গৰুহাল ম'হৰহালে খেতি কৰা পথাৰত যেনেধৰণে কি কৰা হৈছে, গৰুক যেতিয়া হালোৱাই পথাৰত হাল বাই আছে, হাল বাই থাকোঁতে গৰু ভাগৰ লাগে, গৰু যদি অকণমান ৰৈ দিছে, এচাৰিডালে পিছফালৰ পৰা খোজ মাৰি দিছে, খোজ মাৰি দিয়াৰ লগে লগে গৰুটো আগবাঢ়ি গৈছে। আমাৰ জীৱন ধাৰাটোও তেনেকুৱা। আমি অকলে একো কৰিব নোৱাৰোঁ। সমাজৰ ভিন্ন উৎকৃষ্ট দৃষ্টান্ত যিবিলাক আছে, সেই দৃষ্টান্তবিলাক আমি অৱগাহন কৰি, অনুভৱ কৰি, সেই দৃষ্টান্তবিলাক আমি বুকুত সাৱটি আমি তেনেধৰণৰ হ'বলৈ যদি যত্ন কৰোঁ, নিশ্চিতভাৱে আমি জীৱনত উদ্গতি লাভ কৰিব পাৰিম। সেইকাৰণে ইয়াত কোৱা হৈছে উদ্গতিৰ পথত আগুৱাই যাবলৈ খুচি দিয়ে। দৃষ্টান্তইহে, উদাহৰণেহে আমাক জীৱনটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে। এই যে টুকুৰাটো তোমাক দি দিলে, এইটো এটা সামান্য উদাহৰণ। ই এটা সামান্য উদাহৰণ, কিন্তু এই উদাহৰণটো এইটোৱে যে আহিব মই কৈ দিব নোৱাৰিম তোমালোকক। কিন্তু এনেকুৱা ধৰণৰ প্ৰবন্ধবিলাকেই আচলতে সত্যনাথ বৰাৰ প্ৰবন্ধৰে বেছি আহিবলগীয়া থাকে। তোমালোকে জানা সত্যনাথ বৰাদেৱৰ ৰচনাৱলী মৌলিক চেতনাৰে প্ৰবুদ্ধ। আৰু সত্যনাথ বৰাৰ লেখাবিলাক প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে 100% ইতিবাচক দৃষ্টিভংগী সত্যনাথ বৰাৰ লেখাবিলাকে ধৰিছে। সেইকাৰণে তোমালোকে চাবা নৱম মানত তোমালোকে অন্যৰ প্ৰতি ব্যৱহাৰ পঢ়ি আহিছা। তেনেকুৱা টুকুৰাও দি দিব পাৰে তোমালোকক যদি ভাগ্য ভালে থাকে। গতিকে তেনেকুৱা হয় কথাখিনি। গতিকে এনেকুৱা ধৰণৰ বিশেষ উদাহৰণবিলাকে তোমালোকক দিব। এতিয়া এই কথাখিনিৰ পৰা তুমি কি বুজিলা? যে মূল কথাটো হৈছে উদ্গতিৰ বাবে মানুহে ভিন্ন বাধা বিঘিনি অতিক্ৰম কৰি যাব লাগিব। আৰু উদ্গতিৰ জৰিয়তে মানুহৰ মনত আকাংক্ষা বাঢ়িব, আকাংক্ষাৰ জৰিয়তে মানুহে জীৱনত উত্তৰণ লাভ কৰিব পাৰিব। গতিকে ই এটা সামান্য উদাহৰণ। সেই উদাহৰণটো লৈ আমি আচলতে কি হৈছে, এনেকৈ চুটি বাক্যৰে আমি তাৰ মূল অৰ্থটো ইয়াত আমি
বহুৱাই দিব লাগে সাৱধান হবা পঢ়োতে পঢ়িলৈ ভালকে বুজিবলৈ যত্ন কৰিবা দ্বিতীয় এটা বিষয় আহিছে আমাৰ সিদ্ধি নহলে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি চঞ্চল মানুহে কৰিম বুলি কাম এটা হাতত লৈ আৰু জয় জয়তে তাক বৰ উদ্যোগেৰে কৰে পাছে যদি সেই উদ্যোগত কামটো সিদ্ধ নহলে তেনেহলে এৰি পেলাই দুনাই আৰু সেই কামত হাত নিদিয়ে সিদ্ধি নহলে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি চঞ্চল মানে কোনবোৰ চঞ্চল এই মুহূৰ্তত এটা কৰিলে ইয়াত সিফালে এটা কৰিলে হঠাতে হাঁহি উঠিলে হঠাতে কান্দিবলৈ মন গ'ল হঠাতে খং উঠিলে ভিন্ন চঞ্চল মানে কি হৈছে সি দৃঢ় নহয় কেতিয়াও সি নিজৰ দৃঢ়ভাৱে নিজৰ সম্পূৰ্ণ ধীৰ চেতনাৰে সি আগবাঢ়িব নোৱাৰে সেইসকলক চঞ্চল মানুহ বুলি কোৱা হয় ক'তো যে থাকিবলৈ ঠাউনি নাপায় যে বিভিন্ন এনেকৈ যে চিটলাং পটলাংকে যে ঘূৰি ফুৰে কাৱৈ মাছজনীৰ নিচিনাকৈ সেই মানুহবিলাকক চঞ্চল বুলি কোৱা হৈছে গতিকে চঞ্চল মানুহৰ আটাইতকৈ কি হৈছে সিদ্ধি নহ'লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি কাম এটা কৰিবলৈ একদম প্ৰচুৰ উদ্যমেৰে যায় সেইসকল মানুহে সাংঘাতিক উদ্যমেৰে যায় মানে এনেকুৱা লাগে দেখিলে উদ্যমটো দেখিলে যেন তেওঁ কামটো কৰাৰ আগতেই যেন কামটো সিদ্ধি হৈ যাব চঞ্চল মানুহবোৰ দেখিবলৈ তেনেকুৱা কিন্তু নহয় যেতিয়া তেওঁ কামটো কৰিবলৈ ল'লে কামটো কিন্তু তেওঁ পটককৈ কামটোত তেওঁ বিফলতা আহিলে লগে লগে এৰি দিলে কৈছে চঞ্চল মানুহে কৰিম বুলি কাম এটা হাতত লৈ জয় জয়তে তাক বৰ উদ্যোগেৰে কৰে এই জাতীয় মানুহে চঞ্চল অথিৰ মানুহে কাম এটা হাতত লয় আৰু একদম প্ৰচণ্ড ধুমুহাৰ দৰে সেই কামটো তেওঁ কৰিবলৈ আৰম্ভ কৰে আৰু কি হয় যদি সেই কামটো সিদ্ধ নহ'লে তেনেহ'লে এৰি পেলাই দুনাই আৰু সেই কামত হাত নিদিয়ে যদি কেনেবাকৈ সেই কামটোত তেওঁ হাৰি গ'ল বিফলতা আহিলে তেওঁ আৰু কোনো দিন জীৱনত সেই কামটোৰ ওচৰলৈ আগবাঢ়ি নাযায় ঘনে প্ৰতি চেষ্টা কৰা প্ৰতিজ্ঞাত বন্দী হোৱা মানুহৰহে ৰীতি যে ঘনে প্ৰতি বাৰে বাৰে মানুহৰ জীৱনত পৰাজয় থাকিব পাৰে পৰাজয় নাথাকিলে জয়ৰ মূল্য ক'ৰ পৰা থাকিব পৰাজয় মানুহে জীৱনত পৰাজিত হ'ব লাগিব পৰাজিতৰ পৰাহে জয়ৰ বীজ তাত ৰোপণ হয় আচলতে সেইকাৰণে আমি পৰাজয় হ'বলৈ হাৰি যাবলৈ ভয় কৰিব নালাগে আমি পৰাজয়ৰ কাৰণে দৃঢ়তাৰে থিয় হ'বলৈহে আমি নিজকে সাজু কৰিব লাগে আৰু সেইকাৰণে কোৱা হৈছে যে সেই কামত ঘনে প্ৰতি চেষ্টা কৰা প্ৰতিজ্ঞাত বন্দী হোৱাৰ মানুহৰহে ৰীতি যিজন মানুহে নিজে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যেতিয়ালৈকে মই জীৱনত সফল নহওঁ তেতিয়ালৈকে মই কাম কৰি থাকিম তেনেধৰণে কি হৈছে যিসকল মানুহে তেনেকৈ নিজৰ ওচৰত প্ৰতিজ্ঞা কৰি লৈছে সেইসকল মানুহে কিন্তু চঞ্চল মানুহৰ নিচিনাকৈ কাম এৰি নিদিয়ে প্ৰতিজ্ঞা কৰি ধৰা মানুহে আধৰুৱাকৈ কাম এৰিব নোৱাৰে সিহঁতে এবাৰত নহয় দুবাৰত নহয় তিনিবাৰ কৰিও কাম শেষ কৰে আৰু যিজনে প্ৰকৃততে স্থিৰ যিজনে প্ৰতিজ্ঞা কৰি কামটোত আগবাঢ়ে তেওঁ এবাৰ যদি হাৰিছে দুবাৰত যদি হাৰিছে তিনিবাৰ যদি হাৰিছে তেওঁ হাৰিও সেই কামটো কৰিবলৈ যত্ন কৰে আৰম্ভ কৰা কাম এবাৰত নিসিজিলে পুনৰ চেষ্টা কৰাকে অধ্যৱসায় বোলে আৰু যেতিয়া এটা আমি কাম আৰম্ভ কৰোঁ সেই কামটো আমি যেতিয়া বাৰে বাৰে কৰিছোঁ যেতিয়ালৈকে আমি কামটোত আমি জয়লাভ নকৰোঁ তেতিয়ালৈকে কৰি থকা প্ৰক্ৰিয়াটোকে মানুহে অধ্যৱসায় বুলি কোৱা হয় অধ্যৱসায় মনত লুকাই থকা প্ৰতিজ্ঞাৰ ফল মনত প্ৰতিজ্ঞা থাকিলে কামত অধ্যৱসায় জন্মে গতিকে অধ্যৱসায় ক'ৰ পৰা জন্মিব তোমাৰ মনৰ ভিতৰত থকা প্ৰতিজ্ঞা এটা কথা সদায় জানিবা যে সেই কথাটো হৈছে যেতিয়ালৈকে তুমি হাৰ মানিবলৈ কোনো ধৰণৰ প্ৰয়োজন নাই যেতিয়ালৈকে তুমি ভবা ধৰণে তোমাৰ কামটো হোৱা নাই তেতিয়ালৈকে তুমি কামটো কৰিবলৈ দৃঢ়তাৰে আগবাঢ়ি যোৱা মানুহৰ জীৱনত জয় পৰাজয় আছে সংগ্ৰাম আছে সংঘৰ্ষ আছে এইবিলাক নাথাকিলে জীৱনৰ কোনো মূল্য নাই গতিকে একেবাৰতে কোনোবা এটা কাম সিদ্ধি হ'ব বুলি ভবাটো ভুল বাৰম্বাৰ কৰাৰ পাছত জীৱনৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাই তোমাক শিকাব আচলতে কেতিয়াও মানুহ হাৰিবলৈ জন্ম হোৱা নাই মানুহ সদায় জিকিবলৈ জন্ম হৈছে গতিকে এই ধাৰণাটো ক'ৰ পৰা আহিব সেই ধাৰণাটো প্ৰতিজ্ঞাত বন্দী হোৱা মানুহৰ মনৰ পৰাহে আহিব গতিকে গোটেই অংশটোৰ পৰা আমি কি শিকিলো যে কামত কৃতিত্ব লাভৰ উপায় হৈছে অধ্যৱসায়ী হৈ আছে অধ্যৱসায় গতিকে অধ্যৱসায়টো হৈছে আমি কৰিম বুলি চিন্তা কৰি বাৰে বাৰে আগবাঢ়ি যোৱাটো অধ্যৱসায় প্ৰতিজ্ঞাৰ পৰা উপজে প্ৰতিজ্ঞা কৰি কামত আগুৱাই গ'লে কৃতকাৰ্য অনিবাৰ্য চঞ্চল মানুহ প্ৰতিজ্ঞা কৰি কাম শেষ কৰিব নোৱাৰে বাবে কৃতকাৰ্যও নহয় গতিকে এনেকুৱা ধৰণৰ হয় চৰিত্ৰবান মানুহ পবিত্ৰ জলৰ নিচিনা সিহঁতে নিজেও পবিত্ৰ আনকো পবিত্ৰ কৰে চৰিত্ৰৱন্ত মানুহক চৰিত্ৰহীন মানুহে পেটে পেটে ভয় কৰে আৰু সিহঁতৰ আগত বেয়া কাম কৰিবলৈ সংকোচ বোধ কৰে আমি চৰিত্ৰৰ কথাটো আমি সকলোৱে জানো যে যাৰ চৰিত্ৰ আচলতে ভাল আমি ছাত্ৰ কৰ্তব্য ৰচনাত নিশ্চয় আগতে তোমালোকে লিখিছা চৰিত্ৰ গঠন ছাত্ৰসকলৰ এটা বিশেষ কৰ্তব্য গতিকে ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতা লাভ কৰে কিন্তু চৰিত্ৰৰ পৰা মহত্ব প্ৰাপ্ত হয় ধন আৰু বিদ্যাৰ পৰা ধন তোমাৰ আজি আছে কাইলৈ নাই আজি ৰজা কাইলৈ ভিক্ষাৰী ক'বলগীয়া একো কথা নাই ধনী দুখীয়া এইবিলাক ক'বলগীয়া কথা নহয় আৰু সেইকাৰণে কিন্তু কি হৈছে ধন বোলা বস্তুটো তোমাৰ নোহোৱা হৈ যাব পাৰে ধন আৰু বিদ্যাৰ পৰা মানুহে ক্ষমতাহে লাভ কৰে কিন্তু তোমাৰ কি হয় চৰিত্ৰৰ পৰা মহত্ব প্ৰাপ্ত হয় কুচৰিত্ৰই মানুহক পশুলৈ নমায় কিন্তু সুচৰিত্ৰই দেৱত্বলৈ তোলে সুচৰিত্ৰ মনুষ্যত্বৰ হাৰ এতেকে সি উন্নতিৰ মেৰুদণ্ডৰ নিচিনা গতিকে গোটেই ক্ষেত্ৰটোত আমি কি হৈছোঁ আমি কেতিয়াবা আমাৰ কিছুমান কথা আমি নম্বৰ কিমান পাইছোঁ আমি পৰীক্ষা কেনেধৰণে আমি নিজৰ প্ৰতিযোগিতাত আমি কেনেকৈ অংশীদাৰ হৈছোঁ আমি আমাৰ পজিশ্যন কি আছে আমি কেনেধৰণে কিছুমান কথাৰ ষ্টেটাছ মেইনটেইন কৰিছোঁ এনেকুৱা ভিন্ন কথাবিলাক আমাৰ আহে যদিও
কিন্তু এই যে চৰিত্ৰৰ যিটো ভূষণ, চৰিত্ৰৰ যিটো অলংকাৰ, চৰিত্ৰহে মানুহক সমাজত তোমাক এজন সামাজিক প্ৰাণী হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। গতিকে এই চৰিত্ৰৰ যিটো গুণ, সেই চৰিত্ৰৰ গুণটো তোমাৰ কোনো কালতেই তুমি মৃত্যু হোৱাৰ পাছলৈকে তোমাক সেই চৰিত্ৰৰ গুণটো মানুহে বখানি যায়। গতিকে চৰিত্ৰ বৰ আচৰিত বস্তু, সেইকাৰণে চৰিত্ৰই হৈছে মানুহৰ জীৱনৰ একমাত্ৰ ভূষণ। আমি এই অংশটো লিখা নাই, গতিকে নিলিখিলেও আমি তোমালোকক কৈ দিছোঁ। চোৱা, এনেকুৱা ধৰণৰ হ'ব পাৰে, তোমালোকে লিখিবও পাৰা, তোমালোকে নিজেও চেষ্টা কৰিব পাৰা। চৰিত্ৰই মানুহক মনুষ্য হিচাপে চিনাকি দিয়ে। ইয়াৰ জৰিয়তেহে মানুহে নিজকে পৰিচয় দিব পাৰে। তোমালোকৰ কি হয়, সাৰাংশ লিখনটো এনেকুৱাকৈ লিখিব লাগিব বুলি কথা নাই। এইটো কিন্তু তোমালোকৰ নিজৰ কথা। মই যিকেইটা বাক্য তোমালোকক লিখি দিছোঁ, সেই বাক্যকেইটা যে লিখি দিব লাগিব বুলি কোনো কথা নাই। তুমি সাৰাংশটো পঢ়িবা, যি বুজিছা তাকে লিখিবা। তাত কোনো ধৰণৰ ফিক্স আনচাৰ নাথাকে। আমি শেষতলৈ যাম। সকলো প্ৰকাৰ উপদেশতকৈ জীৱনৰ দৃষ্টান্ত বেছি কাৰ্যকাৰক। সৎ কাম কৰিবলৈ, ধৰ্মত চলিবলৈ, দেশৰ নিমিত্তে জীৱন দিবলৈ উপদেশ দি কিতাপ লিখা আৰু দীঘল দীঘল বক্তৃতা দিয়া সহজ কাম কৰা বৰ টান। বক্তৃতা দিয়া সহজ, কাম কৰা টান। এতিয়া হৈছে কি, আমাৰ সাধাৰণতে এটা কথা কি হৈছে, উপদেশতকৈ দৃষ্টান্ত বেছি কাৰ্যকাৰক। উপদেশতকৈ, আমি যে কওঁ উপদেশতকৈ আৰ্হি ভাল বুলি, আমাৰ ডাঙৰ ডাঙৰ কথা কোৱা মানুহৰ অভাৱ নাই সমাজত। কি কয়, ডাঙৰ ডাঙৰ কথা কোৱা, ডাঙৰ ডাঙৰ কাম কৰা, নিজকে প্ৰতিষ্ঠা কৰা, এনেকুৱা ধৰণৰ মানুহৰ কোনো ধৰণৰ অভাৱ নাই। কিন্তু কি হৈছে, যেনেকৈ সৎ কাম কৰিবলৈ, ধৰ্মত চলিবলৈ, এনেকুৱা ধৰণৰ ভিন্ন উপদেশ আমাৰ আছে। এইবিলাক ভিন্ন কিতাপৰ জৰিয়তে তুমি পাবা, ভিন্ন মানুহৰ জৰিয়তে তুমি পাবা, বিভিন্ন সৎ ব্যক্তি তুমি লগ পাবা। কিন্তু এইখিনি কথা বাস্তৱ ক্ষেত্ৰত, নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ কিন্তু অত্যন্ত কঠিন। এই কাৰণে মুখৰ উপদেশ মানুহে বৰকৈ নামানে আৰু নানা প্ৰকাৰ ওজৰ উলিয়াই সেইমতে কাম কৰিবলৈকো বৰ যতন নকৰে। সেইকাৰণে তুমি এটা কথা চাবা, কণ কণ ল'ৰা ছোৱালীবিলাক দেখিছা, কণ কণ ল'ৰা ছোৱালীবিলাকৰ এটা অভ্যাস আছে, সিহঁতক যিটো কৰিবলৈ কোৱা হয় সেইটো সিহঁতি নকৰে। কিন্তু যিটো তুমি কি কৰিছা সেইটো চাইহে তোমাক আচলতে তেওঁ অনুসৰণ কৰিব পাৰে। গতিকে কি হয়, তুমি কি কৰিবা সেইটোহে সি কৰে, তুমি কি কৈছা সেইটো সি নুশুনে। অৰ্থাৎ আমি মানুহক চাওঁ। মানুহৰ সাধাৰণতে কি হয়, সামাজিক প্ৰাণী হিচাপে কোনো মানুহে সাধাৰণতে মানুহক বেয়াকৈ নকয়। কিন্তু সাধাৰণতে বেয়াকৈ নকলেও আমাৰ সামাজিক প্ৰাণী হিচাপে বৰ্তি থাকিবৰ কাৰণে আমি সাধাৰণতে মানুহক সৌজন্যতামূলক ব্যৱহাৰ কৰোঁ। আমি সাধাৰণতে মানুহৰ লগত ভালকৈ কথা বাৰ্তা পাতোঁ। কিন্তু যদি তুমি চোৱা, সেই বস্তুখিনি যদি ভালকৈ নিৰীক্ষণ কৰি ওচৰৰ পৰা চাবলৈ যত্ন কৰা, আচলতে মানুহ তেনেকুৱা নহয়। কিন্তু সেইকাৰণে কোৱা হৈছে, ভাল কথা ক'বলৈ, ভাল হ'বলৈ, সৎ হ'বলৈ বহুত মানুহে তোমাক পৰামৰ্শ দিব পাৰে। কিন্তু বাস্তৱ ক্ষেত্ৰত সেইজন মানুহে গ্ৰহণ কৰিবৰ কাৰণে সেইটো ইমান সহজতৰ নহয়। এই কাৰণে মুখৰ উপদেশ মানুহে নেমানে। মুখেৰে যদি কিবা এটা কৰ কৈ থাকে, মানুহে বৰকৈ এই কথাটো নেমানে। কিন্তু মানুহে বাস্তৱতে যি কাম কৰিছে, সেই কাম টান হ'লেও অসাধ্য বুলি ওজৰ কৰিবলৈ বাট নাথাকে। মানুহৰ জীৱনৰ আৰ্হি অব্যৰ্থ বীজ সকলো ঠাইতে গজে, জীৱনৰ আৰ্হি নলৈ মানুহে নোৱাৰে। গতিকে এটা কাম কৰিব লাগে, যে যিসকল আমাৰ মানুহে মুখৰ কথাবিলাক নুশুনে, কিন্তু কোনোবা এজন মানুহে যিটো কাম কৰিছে, সেই কামটোৰ সেই যিটো আৰ্হি, সেই আৰ্হিটো কিন্তু ল'বলৈ যত্ন কৰে। এতিয়া তোমালোকক যদি কোৱা হয়, অৰুণিমা সিনহাই যদি তোমালোকক ক'লেহেঁতেন যে এনেকৈ মাউণ্ট এভাৰেষ্টত অৱতীৰ্ণ হ'বৰ কাৰণে তেন সেই কথাখিনি মানুহে নুশুনে। কিন্তু বাস্তৱ ক্ষেত্ৰতে আমি প্ৰেক্টিকেলি যেতিয়া দেখিলোঁ, সেই চৰিত্ৰটোৱে, এটা ঘূণীয়া চৰিত্ৰই কেনেকৈ ইমান ওপৰলৈ যাব পাৰে, সেই কথাটোৱে কিন্তু আৰ্হিটোৱে আমাক আচলতে নিশ্চিতভাৱে, মই ভাবোঁ যে মানুহৰ মনত, তোমালোকৰ মনত সি বহলভাৱে ৰেখাপাত কৰে। গতিকে এই বিষয়টো আমি যদি শ্বৰ্টকাট কৰি দিবলৈ যাওঁ, ছুটি কৰিবলৈ যাওঁ, সাৰাংশ লিখন আমি কৰিবলৈ যাওঁ, তেতিয়াহ'লে তাত কেনেকুৱা হ'ব, আমি আৰম্ভ কৰিব পাৰোঁ।
উপদেশতকৈ আৰ্হি ভাল। জীৱনৰ উদ্গতিত কৰ্মইহে বেছি, উপদেশতকৈ কৰ্মইহে বেছি অনুপ্ৰাণিত কৰিব পাৰে। অনুপ্ৰাণিত কৰিব পাৰে। এনেকুৱা ধৰণেই সাৰাংশ লিখন বোধ কৰোঁ যিমান জটিলকৈ নিদিব, তোমালোকে পেৰেগ্ৰাফটো দুবাৰ পঢ়িবা। দুবাৰ পঢ়ি লৈ তোমালোকে কেনেধৰণে বুজি পাইছা সেই বুজি পোৱা কথাখিনি তোমালোকৰ নিজৰ ভাষাৰে তোমালোকৰ 16 বছৰীয়া অভিজ্ঞতাৰে যিখিনি বুজি পাবা সেই বুজি পোৱা কথাকেইটাকে 2টা বাক্যতে তুমি লিখিবলৈ যত্ন কৰিবা। যদিও বা কেতিয়াবা চুটি বাক্য হ'লে তুমি 3টা বাক্য ব্যৱহাৰ কৰিব পাৰিবা। এইকাৰণে কোৱা হৈছে 3টা বাক্য, যিহেতু তোমাৰ পেৰেগ্ৰাফটো চুটি কৰিব লাগিব, সাৰাংশ মানে চুটি কৰি লিখা। আৰু দ্বিতীয় কথা হৈছে কি তোমাৰ সাৰাংশ লিখনৰ নম্বৰ মাত্ৰ 2 থাকিব। গতিকে 2 নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ পেৰেগ্ৰাফটোৰ ওপৰত নিৰ্ভৰ কৰি তুমি যেনেকৈ বুজিছা শ্বৰ্টকাট দি চুটিকৈ তুমি সাৰাংশটো লিখিবলৈ যত্ন কৰিবা। ইমানখিনি আমাৰ সাৰাংশ লিখন যিটো চেপ্টাৰ আছিল, সাৰাংশ লিখনৰ চেপ্টাৰ আমি ইমানতে সামৰিছোঁ। আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ।